সাপে মানুহ এজনক খুটিলে এজন মানুহ মৰে কিন্তু এজন ভক্তিহীন মানুহে যেতিয়া ভক্তিৰ ব্যাখ্যা কৰিব এখন সমাজ মৰিব সনাতন ধৰ্মৰ পাঁচটা ধাৰা শাক্ত শৈৱ গণপত্য সৌৰী আৰু বৈষ্ণৱ এই যে গোটেইখিনি মিলি এই পাঁচটা ধাৰা মিলিহে সনাতন ধৰ্মটো পূৰ্ণমদঃ পূৰ্ণমিদম পূৰ্ণাৎ পূৰ্ণমুদচ্যতে পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণমেৱ অৱশিষ্যতে ভকতৰ নামত এতিয়া লাখ লাখ টকাৰ বাজেট বনাইছে গীতা ভাগৱত পাতিবলৈ জানো বাজেট বনাব লাগে তাত জানো ৰং চং চেলফি পইণ্ট আজিকালিতো সেইবিলাকে হৈছে 1 লাখ টকা 7 লাখ টকা কালেকশ্যন কৰে 5-6 লাখ টকা লাভ হয় গোটেই থিয়েটাৰ আনাতকৈ গীতা ভাগৱতে এতিয়া বহুত পতা আৰম্ভ কৰিছে এইটো বেছি প্ৰচাৰত জোৰ দিলে আধ্যাত্মিকতাটো কমি যায় আৰু ব্যৱসায় ভিত্তিলৈ ৰূপান্তৰিত হয় ধন আৰু অধ্যয়ন নথকা সকলেও ভাগৱত ব্যাখ্যা কৰিব কাৰণে কুণ্ঠাবোধ নকৰে আৰু সমাজখনেও এইটো পাৰমিশন দি কৰ্ণই যেতিয়া ধৰ্মৰ উপদেশ দিছিলে অৰ্জুনক তেতিয়া ভগৱানে কৈছে নুশুনিবা আমাৰ কথা তেওঁ ধৰ্মৰ উপদেশ দিয়াৰ অধিকাৰে নাই তেওঁ নিজেই বাস্তৱ জীৱনত ধৰ্ম পালন নকৰে তেওঁ শাস্ত্ৰৰ কোনো শাস্ত্ৰ পন্থা নাই গীতা ভাগৱত একেলগে আছে ৰামায়ণ একেলগে আছে তাত কাজিয়া নাই মানুহখিনি কাজিয়া কৰি ফুৰিছে সেই গীতা পাঠ পঢ়িবৰ কাৰণে জীৱনৰ কাৰণে পঢ়ক সকামৰ কাৰণে নহয় বৰাত্ৰি যেতিয়া হয় আমি দেখোঁ বহু যুৱক যুৱতী ল'ৰা ছোৱালী জোৰা পাতি চাকি জ্বলায় ধূপ দিয়ে কিন্তু প্ৰকৃত ৰহস্যটো তেওঁলোকেও নাজানে নমস্কাৰ ডিছবৰুৱাৰ মুক্ত আড্ডাৰ আজি অন্য এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি আধ্যাত্মিকতাৰ ওপৰত আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ ইয়াৰ বাবে আমি আমাৰ মুক্ত আড্ডাৰ মঞ্চলৈ সুদূৰ লখিমপুৰৰ পৰা আমি আমন্ত্ৰণ কৰি আনিছোঁ আধ্যাত্মিক গীতাধাম সেৱা কেন্দ্ৰৰ শ্ৰীযুত লোহিত চন্দ্ৰ দেৱশৰ্মাদেৱ বহু কথা আমি সুধিবলগীয়া থাকে আৰু বহু কথা আমাৰ সুধিবলগীয়া আছেও বৰ্তমানৰ যি সমাজ ব্যৱস্থা এনেধৰণৰ আধ্যাত্মিকতাৰ বহু প্ৰয়োজন আছে নহয় জানো নিশ্চয় এইটো আধ্যাত্মিকতাক বাদ দি এখন সমাজ এখন গৃহস্থী এটা জাতি কেতিয়াও সুস্থ সবল আৰু সমন্বয় সম্প্ৰীতিৰ কথা ভাবিব নোৱাৰে গতিকে মানৱ জীৱনৰ আধ্যাত্মিকতাটো সুখ শান্তি আৰু প্ৰগতিৰ ভেটি স্বৰূপ প্ৰথমতে আপুনি প্ৰভু এই যে আধ্যাত্মিকতাৰ দিশটো এই দিশটো আপুনি কেতিয়াৰ পৰা বাছি ল'লে প্ৰভু আৰু কেনে এটা কি দেখিলে আচলতে মানুহৰ জীৱনত আধ্যাত্মিকতাটো আছেই আৰু সেই আধ্যাত্মিকতাটো কেতিয়াবা এটা জীৱনৰ মুহূৰ্তত শুভ মুহূৰ্তত আৰম্ভ হয় আৰু তাকে কৈছে সৎগুৰু বা সন্তৰ সংগ পালেই সেইটো জাগ্ৰত হয় গতিকে আমাৰো 1989 চনত উত্তৰ লখিমপুৰত এটি আধ্যাত্মিক অনুষ্ঠান গীতা চক্ৰ আলোচনা হৈছিলে তাৰমানে গোটেই সমাজত এটা চক্ৰকাৰে এই গীতা চক্ৰটো ঘূৰিছিলে প্ৰত্যেক ৰবিবাৰে প্ৰতিজন নামঘৰত আৰু তাৰ আৰম্ভ কৰিছিলে আমাৰ লখিমপুৰৰ ঠিক আধ্যাত্মিকতাৰ প্ৰাণস্বৰূপ গীতাচাৰ্য পুৰন্দৰ বৰুৱাদেৱে আৰু সেই অনুষ্ঠানটো এটা সময়ত গোটেই লখিমপুৰৰ যিখিনি নামঘৰে সপ্তাহত এটা দিন ঘূৰিছিলে মই বহুত দেৰিকৈ তাত গৈছিলোঁ আৰু যোৱাৰ দিনৰ পৰাই মই এদিনো ক্ষতি নোহোৱাকৈ এদিনো মোৰ অনুপস্থিত নোহোৱাকৈ মই প্ৰায় 10 বছৰ সেই কাৰ্য বা সেই সেৱা অনুষ্ঠানটোত বা গীতা ব্যাখ্যাৰ অনুষ্ঠানটোত সহযোগ কৰিছিলোঁ আৰু সেইকাৰণে 89 চনৰ পৰাই প্ৰকাৰান্তৰে মই তাত সম্পৰ্কিত হৈছোঁ আৰু সেই 89 চনতে মোৰ
শ্ৰী শ্ৰী গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰ উত্তৰ লখিমপুৰ কেবি ৰোড চিৰিং চুকত গঢ়ি উঠিছে। প্ৰভু, আপুনি এইমাত্ৰ বৰ ধুনীয়া কথা এটা ক'লে। আধ্যাত্মিকতাত ভক্তি মেইন বস্তু, ভক্তিৰ প্ৰয়োজনীয়তা আছে। কিন্তু আমি ভাবোঁ দেই, ভক্তিৰ প্ৰকৃত তাৎপৰ্য, ভক্তি কি বস্তু আচলতে, কেনেধৰণে কৰা যায়, ভক্তি কেনেকুৱা এটা বস্তু, এতিয়াও এনেকুৱা লাগে বহু লোকে নাজানে ভক্তি কি বস্তু। গতিকে মই অনুৰোধ জনাইছোঁ, ভক্তিৰ প্ৰকৃত তাৎপৰ্যটো আপুনি কেনেধৰণে চায়? ভক্তি হ'ল ভগৱত প্ৰীতি, ভগৱত ভাৱনা, ভগৱানক পোৱাৰ যিটো তীব্ৰ ভাৱনা, আৰু সেইটোৱে মূল ভক্তি। অৰ্থাৎ তাক আমি যদি সহজকৈ বুজাবলৈ যাওঁ যে ভক্তিত এখন হৃদয় লাগে, ভক্তিত এটি পবিত্ৰ অন্তৰৰ ভালপোৱা লাগে মাত্ৰ। আৰু সেই হ'ল হনুমানৰ যিটো তীব্ৰ ভক্তি বা হনুমানৰ যিটো ভগৱত বা প্ৰভু ৰামৰ প্ৰতি সমৰ্পিত ভাৱনা তেওঁ বুকু ফালি দেখুৱাইছে। অৰ্থাৎ শৰীৰৰ ৰোম ৰোম প্ৰভু ৰামৰ নাম। আৰু ঠিক গোপীসকলেও যে নাৰদ মুনিয়ে ঢুকি নোপোৱা, যেতিয়া নাৰদ মুনিক প্ৰভু ভগৱন্তই ভকতৰ চৰণৰ ধূলি আনিব দিছিলে তেওঁৰ মূৰৰ বিষ ভাল কৰিবৰ কাৰণে, কিন্তু কোনেও সাহস নকৰিলে। আৰু আনকি যিজন দেৱৰ্ষি নাৰদ ভগৱন্তৰ একান্ত ঐকান্তিক ভক্ত, তেওঁ সেই তত্ত্বটো নুবুজিলে। অৰ্থাৎ মই ভগৱানৰ চৰণত, ভগৱানৰ শিৰত মোৰ চৰণৰ ধূলি দিলে মই নৰকলৈ যাম, নৰকত যোৱাৰ ভয়, কোনোবাই পাপত যোৱাৰ ভয়। কিন্তু সেই গোপীসকলৰ ওচৰত যেতিয়া ভগৱন্ত পৰম পুৰুষে নাৰদ মুনিক পঠিয়ালে, তেতিয়া গোপীয়ে বিলম্ব নকৰি শাৰী খুলি যমুনাৰ বালিত পাৰি যমুনাৰ বালিসমূহ তেওঁলোকৰ চৰণত বেছি বেছি উঠাই জোকাৰি জোকাৰি ডাঙৰ টোপোলা এটা কৰি প্ৰভুৰ ওচৰত পঠিয়াই দিলে নাৰদ মুনিক, যে নাৰদ দেৰি নকৰিবা, লৈ যোৱা। প্ৰভুৱে চাগে কিমান কষ্ট পাইছে প্ৰভুৱে, লৈ যোৱা। তেতিয়া নাৰদ মুনি সোঁৱৰাই দিছিলে যে তোমালোকে কাক এই চৰণৰ ধূলি দিছা, তোমালোকৰ জীৱন কিমান নৰকগামী হ'ব, কিমান দুখৰ সাগৰত তোমালোকে পৰিব লাগিব, দুখৰ ভাগি হ'ব লাগিব। তেতিয়া গোপিনী এটা জবাব দিছিলে যে আমাৰ জীৱন কিমান দুখময় হয়, আমাৰ জীৱন কিমান নৰকগামী হয়, সেইটো হিচাপ নালাগে। কিন্তু আমি যাক ভাল পাওঁ, আমি যাক হৃদয়েৰে ভক্তি কৰোঁ, তেওঁৰ সুখৰ কাৰণে আমি কোটি কোটি জন্ম নৰকত যাবৰ কাৰণে সাজু হৈ থাকিব। গতিকে আমাৰ কথা চিন্তা নকৰিবা, আমি যাক ভাল পাওঁ। আৰু এইটোৱে ভক্তি। অৰ্থাৎ নিজক আগ কৰি ঈশ্বৰক পাছ কৰিলে ই আসক্তি হয়। ইয়াৰ নামটো হ'ল ভক্তি, কেতিয়াও নহয়। নিজৰ স্বাৰ্থ যদি ৰখা যায়, নিজৰ স্বাৰ্থক আগত ৰাখি আমি ঈশ্বৰৰ ওচৰত ধূপ জ্বলাওঁ, মাহ প্ৰসাদ, আনকি যিমান ধন টকা পইচা ঐশ্বৰ্য বিভূতিও চৰাওঁ, এইটো ভক্তি নহয়। ইয়াৰ মাজত আছে আসক্ত। আৰু আসক্তি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ভক্তি নহয়, তেতিয়ালৈকে ঈশ্বৰীয় প্ৰেম, ঈশ্বৰীয় ভাৱনা আমাৰ বুকুৰ মাজত কেতিয়াও নাজাগে। ঈশ্বৰীয় যিটো ভাৱনা বা ঈশ্বৰৰ যিটো শব্দ মানৱ সমাজত এতিয়া এনেকুৱা এটা প্ৰচাৰ চলে, বিশেষকৈ আমাৰ দেখোঁ যে এক ঈশ্বৰ তত্ত্বটো এক ঈশ্বৰ তত্ত্ব, এনেকুৱা এটা। এতিয়া আমি বিভিন্ন জনজাতি বা বিভিন্ন লোক বা বিভিন্ন ভাষাভাষী লোকসকলৰ মাজত বিভিন্ন প্ৰকাৰে ঈশ্বৰৰ আৰাধনা কৰা আমি দেখোঁ। গতিকে ঈশ্বৰৰ যিটো তত্ত্ব, ঈশ্বৰৰ তত্ত্বটো, প্ৰকৃত ঈশ্বৰৰ তত্ত্বটো কি প্ৰভু? ঈশ্বৰৰ তত্ত্বটো হ'ল ঈশ্বৰ এটা প্ৰেম, ঈশ্বৰ এটা সত্তা, আৰু ঈশ্বৰ এটা দিব্য চৈতন্য আত্মা, অৰ্থাৎ যাক পৰমাত্মা বুলি কওঁ। এতিয়া ঈশ্বৰ একেই, এক ঈশ্বৰে সমস্ততে লীলা কৰিছে মাত্ৰ। ঈশ্বৰ দুই নাই। এই জগতত ভাগৱতত কৈছে যে ঈশ্বৰৰ বাদে জগতত একো সত্তা নাই, অস্তিত্ব নাই।
এই বাকীবোৰ যে সৃষ্টি আমি দেখিছোঁ এইবোৰ মায়া মাত্ৰ আৰু প্ৰতিটো ঈশ্বৰৰ লীলা ঈশ্বৰেই নানা ধৰণে লীলা কৰিছে কিন্তু এই জগতত ঈশ্বৰৰ বাদে আৰু অন্য বস্তু নাই সেইকাৰণে শ্ৰীমন্ত শংকৰ গুৰুজনাই কৈছে সবগতে বৈঠ জয়চন গগন ব্যাপী সকলো জীৱৰ মাজতে আত্মাৰূপে পৰমাত্মা আছে শ্ৰীমদ ভগৱত গীতাত কৈছে মত্তপৰ তৰং নন্যাত কিঞ্চিদন্তি ধনঞ্জয় মই সৰ্বমিদম সূত্ৰম সূত্ৰে মণিগণাইব এধাৰ মালা যেনেকৈ এডাল সূতাত গঠা খাই থাকে এই সমস্ত জগতত পৰমাত্মাৰূপী ভগৱন্তই গঠা হৈ আছে আত্মাৰূপে গতিকে আত্মাক বাদ দিলে এই জগতত কোনো অস্তিত্ব নাই আৰু সেইকাৰণে আমাৰ এই যিটো উপনিষদৰ মূল সত্যটো সেই কথাটোকে কৈছে পূৰ্ণমাদা পূৰ্ণমিদম পূৰ্ণাৎ পূৰ্ণমুদচ্যতে পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণমেৱ অৱশিষ্যতে এক পূৰ্ণ ব্ৰহ্মৰ পৰাই অনেক অনেক ক্ষুদ্ৰ ক্ষুদ্ৰ অংশৰূপী ব্ৰহ্ম অৰ্থাৎ পৰমাত্মাৰ পৰাই সমস্ত আত্মাবোৰ হৈছে গতিকে এই ঈশ্বৰক বাদ দি জগতত কোনো অস্তিত্বই নাই সকলোতে ঈশ্বৰ আছে আৰু তাক মাত্ৰ ভিন ভিন লীলাৰ মাজেৰে প্ৰভুৱে লীলা কৰিছে গতিকে সেই লীলাৰ কোনোবা এটা লীলাক কোনোবাই ভজিছে কোনোবা এটা লীলাত কোনোবাই এটা আশ্ৰয় কৰিছে আৰু সেইটোৱে মাত্ৰ কোনোবা যেনেকৈ এজন মানুহ কোনোবা পিতৃ বুলিছে কোনোবাই মামা বুলিছে কোনোবাই পেহা বুলিছে কোনোবাই ককা বুলিছে কোনোবাই দেউতা বুলিছে আৰু কোনোবাই খুৰা বুলিছে কিন্তু মানুহজন জানো বেলেগ মানুহজন বেলেগ নহয় সেইকাৰণে এক ঈশ্বৰে অনেক ৰূপে সৃষ্টিত লীলা কৰিছে কিন্তু অজ্ঞানতাৰ কাৰণে মানুহে ভিন ভিন দেখে এইটো ভাগৱতত কৈছে এটা পদত তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ সুবৰ্ণ কুণ্ডল যেন নাহিকে অন্তৰ তুমি পশু পক্ষী সুৰা সুৰ তৰু তৃণ অজ্ঞানত মুহূৰ্তজনে দেখে ভিন ভিন অৰ্থাৎ অজ্ঞানৰ মাজতহে ভিন্নতা আছে জ্ঞানৰ মাজত ভিন্নতা নাই এতিয়া প্ৰভু ধৰক আমি সমাজ ব্যৱস্থাত দেখোঁ গীতা ভাগ এতিয়া সমাজ ব্যৱস্থাত সকাম কিবা এনেকুৱা বিপদত পৰিলে মানুহে পাঠ কৰায় সকামত পাঠ কৰে কিন্তু গীতাটো সমস্ত জ্ঞানৰ ভাণ্ডাৰ এনেকৈও কয় যে গীতাত গোটেই পৃথিৱীৰ সমস্ত জ্ঞান গীতাতেই আছে কিন্তু এই যে জ্ঞান আয়ত্ত কৰিবলৈ নৱপ্ৰজন্মই বিচৰা নাই বা বিচাৰিবলৈ কি কৰিব লাগিব প্ৰভু কেনেধৰণে আগবাঢ়িব লাগিব আপুনি কোন এই বিষয়টো কেনেধৰণে আচলতে এইটো আমাৰ সমাজৰ দুৰ্ভাগ্য বুলিয়েই ক'ব লাগিব গীতা এখন উপনিষদৰ সাৰ গোটেই বিশ্বত পৃথিৱীত গোটেই গীতা আজি বিভিন্ন ভাষাত বিভিন্ন ধৰ্মৰ মানুহে ইয়াক প্ৰচাৰ কৰিছে লিখিছে আৰু জীৱন গঢ়িবৰ কাৰণে যত্ন কৰিছে কিন্তু আমাৰ ভাৰতবৰ্ষৰ ভগৱান কৃষ্ণই জীৱন গঢ়িবলৈ দিয়া সেই গীতাক আমি মাত্ৰ সকামত আমি মাত্ৰ পিতৃ শ্ৰাদ্ধত আমি মাত্ৰ কাৰোবাৰ জন্মদিনত ব্যৱহাৰ কৰিয়ে ইয়াক ৰাখি থৈ দিছোঁ গতিকে সেইটো আমি দৰাচলতে দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব গীতা জীৱনৰ সৰ্বোত্তম কল্যাণকাৰী শাস্ত্ৰ গীতা হ'ল উপনিষদ ব্ৰহ্মবিদ্যা যোগশাস্ত্ৰ অৰ্থাৎ আত্মা আৰু পৰমাত্মাৰ সম্পৰ্কীয় এখন দিব্য শাস্ত্ৰ গতিকে সেইখন গীতা আমাৰ আজি স্কুল কলেজৰ পাঠ্যক্ৰম হ'ব লাগিছিলে আমাৰ ভাৰতীয়ৰ মূল জীৱনদায়িনী শিক্ষা ব্যৱস্থাটো থকা গীতাখন আজি জীৱনৰ কাৰণে হ'ব লাগিছিলে কাৰণ গীতা যেনেদৰে বিষাদ যুগত আগবাঢ়িছে আমাৰ জীৱন আৰম্ভণিটো বিষাদ যুগেৰে হৈছে আৰু ভাগৱত গীতা সামৰণি হৈছে মোক্ষ জগত আনন্দ জগত আৰু আমাৰ জীৱনৰ মূল লক্ষ্য সেইটোৱে হ'ব লাগিছিলে যে কান্দি কান্দি জন্ম হোৱা এজন মানুহে জীৱনৰ সৰ্বোচ্চ
পুৰুষাৰ্থ কৰি সংসাৰত ভক্তি সেৱাৰ মাজেৰে জীৱনক পূৰ্ণ কৰিব লাগিছিল আৰু যোৱা টাইমত আনন্দেৰে পাৰ হ'ব লাগিছিলে। কিন্তু সেইবোৰ নকৰি আমি গীতা মাত্ৰ সকাম খাবৰ কাৰণে ব্যৱহাৰ কৰাটো এইটো আমাৰ দুৰ্ভাগ্য। আৰু সেইকাৰণে আজি বিভিন্ন মনীষীসকলে, বিভিন্ন দাৰ্শনিকসকলে, বিভিন্ন পণ্ডিতসকলৰ গোটেই সাধনাৰ উৎস, তেওঁলোকৰ গৱেষণাৰ মূল সত্য, বিজ্ঞানীসকলৰ বিজ্ঞানৰ চৰম তত্ত্ব চব গীতাৰ পৰাইতো লাভ কৰিছে। গতিকে সেই কথাটোৰ কাৰণে আমি নতুন প্ৰজন্মটোক এতিয়া আমি তেওঁলোকৰ মনৰ মাজত মনস্তাত্ত্বিক অৱস্থাত সোমাই পৰিছে। গীতা হ'ল ভকতসকলৰ সকাম খোৱা, গীতা হ'ল ভকত কেইজনমানক আনি নাম গোৱা, সেইটোৰ পৰা উলিয়াই আনিব লাগিব গীতা। আৰু খেতিৰ সেই বিষয়টোৰ পৰা আমি গীতা উলিয়াই আনি গীতাই যে জীৱন গঢ়ে, গীতাই যে গোটেই জীৱনক বিচৰাই জীৱনক প্ৰাপ্তি ঘটায়, আৰু গীতাৰ মাজতে যে আত্মা পৰমাত্মাৰ যি বিশুদ্ধ যোগ সম্পৰ্ক হৈ আছে, গতিকে সেইবিলাক আমি নতুনকৈ আনিব লাগিব। আৰু সেইটো আমি গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰৰ পৰা 89 চনৰ পৰাই ইয়াক যত্ন কৰিছোঁ। আৰু এইটো এতিয়া আমি তাক মুকলি কৰিবৰ কাৰণে, যুৱমুখী কৰিবৰ কাৰণে, মানুহক জ্ঞানৰ মাজলৈ গীতাক আনিবৰ কাৰণে যত্ন কৰি আছোঁ। আৰু এতিয়া আমি কিছু দূৰ সফল হৈছোঁ। মই ইউনিভাৰ্চিটিতো 11 দিন তাত থাকি আহিছোঁ, আৰু স্কুলৰ হোষ্টেলবিলাকতো মই ছাত্ৰ ছাত্ৰীসকলৰ মাজত সকাম নোহোৱাকৈ তেওঁলোকৰ গীতাৰ দৰ্শন আৰু গীতাৰ যিটো তত্ত্ব ব্যাখ্যা ইয়াৰ মাজতে যত্ন কৰি আহিছোঁ। আৰু আমাৰ সমাজকো এইটো দিশত নিশ্চয় চিন্তাশীল সমাজখনক এইটো দিশত আগবাঢ়িবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ইয়াৰ পৰা। এতিয়া ধৰক গীতাত এনেকৈও শুনিছোঁ যে গীতা যদি কোনোবাই অধ্যয়ন কৰে তেনে পিতৃ মাতৃয়ে পৃথিৱীলৈ এটা উত্তম সন্তান কঢ়িয়াই আনিব পাৰে, ইমান পৰ্যন্ত গীতাত আছে বুলি কয়। গীতাত সৃষ্টি তত্ত্বৰ পৰা এটা সন্তান কেনেধৰণে পৃথিৱীলৈ আনিব পাৰি এতিয়া আমি দেখোঁ। আগৰ দিনততো এনেকুৱা আছিলে যে কি কাৰোবাৰ ঘৰত যদি 5টা সন্তান, তো 5টাই ভাল, 5টাই শ্ৰেষ্ঠ বিভিন্ন ক্ষেত্ৰত আগবঢ়া ল'ৰা। কিন্তু বৰ্তমান সময়ত দেখোঁ কাৰোবাৰ এটাই ল'ৰা, পঢ়াইছে ভাল স্কুলত, অনা নিয়া বিভিন্ন ক্ষেত্ৰত সম্পূৰ্ণ নেতৃত্ব চকুৰ আগত ৰাখিছে, কিন্তু তাৰ তৎসত্ত্বেও সেইটি সন্তান, এটাই সন্তান, কিন্তু সেই পিতৃ মাতৃয়ে ভাল কৰিব পৰা নাই। ইয়াত আপুনি কেনেধৰণে চায় এটি ভাল সন্তান পৃথিৱীলৈ আনিবৰ বাবে? গীতাত বিভিন্ন পৰামৰ্শ আছে বুলি কয়, আপুনি এই বিষয়টোৰ ওপৰত অকণমান কওক আমাৰ দৰ্শকসকল। আচলতে এনেকুৱা হয়, আমাৰ জীৱনত দুটাই লাগতিয়াল। এটা হ'ল আমাৰ জীৱিকামুখী শিক্ষা, এইটো লাগিব। আৰু জীৱিকামুখী শিক্ষাটোৱে আমাক এখন চাৰ্টিফিকেট দিয়ে, আৰু আমাক তাত এটা ব্যৱসায়ে হওক বা আমাৰ এটা চাকৰিও হওক, কিবা এটা চলিবৰ কাৰণে দিয়ে, সেইটো প্ৰয়োজন আছে। কিন্তু জীৱনমুখী শিক্ষাটো আমাৰ অভাৱ। এতিয়া জীৱিকামুখী শিক্ষাটোৰ কাৰণে সকলো উঠিবই লাগিছে। মাক দেউতাক, আমাৰ চৰকাৰে হওক, আমাৰ বিভিন্ন সমাজৰ বৌদ্ধিক শ্ৰেণীটোৱে হওক, চবেই অত্যাধিক গুৰুত্ব দিছে, আৰু সেইটো আগবাঢ়িছে আগতকৈ। কিন্তু জীৱনমুখী শিক্ষাটো আমাৰ একেবাৰে নাই বুলি ক'লেও এইটো মিছা কোৱা নহয়। তেতিয়া আকৌ কোনোবাই সেইটো প্ৰশ্ন কৰিব পাৰে যে সত্ৰসমূহতো আছে, কিন্তু সত্ৰসমূহৰ মাজেৰে আচলতে এতিয়া কিমান জীৱনমুখী শিক্ষা পাইছে আমাৰ ছবিখনে কয়। গোটেই নৱপ্ৰজন্মটো বিপদগামী হৈছে। এতিয়া ড্ৰাগছকে আদি কৰি, শিখৰকে আদি কৰি, গুটখাকে আদি কৰি, আৰু বাকীখিনি নাম ক'বই নাপায়। গতিকে গোটেই যুৱ প্ৰজন্মটো আজি বিপদগামী হৈছে, আৰু সমাজ ব্যৱস্থাটো ভাঙি চিঙি খণ্ড বিখণ্ড হৈছে। গতিকে ইয়াৰ মূল কাৰণ হ'ল আমি জীৱনমুখী যিটো শিক্ষা, সেই শিক্ষাটো আছে গীতাত, সেই শিক্ষাটো আছে ভাগৱতত। গতিকে আমি সেই গীতা আৰু ভাগৱতৰ জীৱনমুখী শিক্ষাটো যেতিয়ালৈকে আমি দিব নোৱাৰিম যুৱ প্ৰজন্মৰ মাজত বিজ্ঞান আৰু দৰ্শনৰ ভেটিত, আজিকালি তেওঁলোক এতিয়া ইণ্টাৰনেটৰ সময়,
আৰু এতিয়াৰ সময়ত এই পাঠ কৰি বয়সস্থ মানুহকেইজনমানে সেইবোৰ ব্যাখ্যা কৰিলে তেওঁলোকে নুশুনিব। তেওঁলোকৰ উপযোগী কৰি ব্যাখ্যাখিনি তেওঁলোকৰ উপযোগী কৰি অনুষ্ঠান ভাগ আয়োজন কৰি আমি যদি তেওঁলোকক দিব পাৰোঁ, তেতিয়াহে তেওঁলোকেও জীৱনক বিচাৰি পাব আৰু তেওঁলোকৰ লগে লগে আমাৰ এই জীৱনমুখী যিটো সেৱা তেওঁলোকে সেইটো আমাক কৰিব আৰু সমাজখন আমাৰ আধ্যাত্মিকতা, সমাজখনো আমাৰ ধৰ্মৰ মাজেৰে আগবাঢ়িব, তেতিয়া আমাৰ লাভ হ'ব। কিন্তু যদি আমি তাকে নকৰি যদি তেওঁলোকক সেই দিশটোৰ পৰা আঁতৰাই, আজি দেখিছোঁ আমি বহুত ডক্তৰ, সেইদিনাখন অলপতে ডক্তৰ এজনে তেওঁৰ পিতৃক চাবলৈ নাহিলে অন্তিম মুহূৰ্তত, কিন্তু তেওঁতো উচ্চ শিক্ষিত, তাক ভগৱান বুলিয়ে কয় ডক্তৰ, কিন্তু তেওঁৰ দোষ নাই। তেওঁ জীৱনমুখী শিক্ষাটো নাপালে, আধ্যাত্ম শিক্ষাটো তেওঁ নাপালে, তেওঁ কিন্তু বৌদ্ধিক শিক্ষাটো পালে, যথেষ্ট পালে। সেইকাৰণে আমাৰ এই উদাহৰণবোৰ এইকাৰণে আনিব লাগে যে আজিৰ যুৱ প্ৰজন্মই বহুত শিক্ষাৰ দিশত আগবাঢ়ি গুচি গ'ল, কিন্তু আধ্যাত্মিক দিশত অতি দুখ লগাকৈ পাছ পৰি গ'ল। আৰু পিতৃ মাতৃসকলেও নিয়মমতে নিজৰ সন্তানসকলক দিব লাগে, কিন্তু দিবলৈ হ'লে তেওঁলোকতো আধ্যাত্মিকতাৰ শিক্ষা পাব লাগিব, তেওঁলোকেও আধ্যাত্মিক হ'ব লাগিব। তেওঁলোকো আগৰ প্ৰজন্মৰ পৰা সেই আধ্যাত্মিকতাটো হেৰুৱাই পেলালে, যাৰ কাৰণে পিতৃ মাতৃসকলেও দিব নোৱাৰিলে। আৰু সমাজতো এতিয়া বহুতে হয়তো এইটো ক'ব পাৰে যে গীতা ভাগৱতটো ইমান হৈছে, কিন্তু সেই গীতা ভাগৱতৰ মাজত আধ্যাত্মিকতাটোতো বিচাৰি পাব লাগিব। এতিয়া গীতা ভাগৱতৰ নামত এতিয়া লাখ লাখ টকাৰ বাজেট বনাইছে। গীতা ভাগৱত পাতিবলৈ জানো বাজেট বনাব লাগে? সেইটোতো নালাগে। এইটো বহাগী মেলা পাতিবলৈ বাজেট বনাব লাগে, দুৰ্গা পূজা পাতিব, এইবিলাক বহিৰ্মুখী। তাত জানো ৰং চং চেলফি পইণ্ট আজিকালিতো সেইবিলাকে হৈছে। গতিকে এই লাখ লাখ টকাৰ বাজেট, অৰ্থাৎ য'ত অৰ্থ থাকিব তাত অনৰ্থ থাকিবই। সেইকাৰণে কোনো বাজেট নোহোৱাকৈ মুখ্য উদ্দেশ্যটো আধ্যাত্মিকতাৰ বীজ যাতে যুৱ প্ৰজন্মক দিয়ে, আৰু তেনেকুৱাকৈ যদি আমি এটা সংযতভাৱে আমি যদি লক্ষ্য আৰু উদ্দেশ্যটো আগত বান্ধি লওঁ, তেতিয়াহ'লে আজিও যুৱ প্ৰজন্ম আগবাঢ়িব। কিন্তু আমি তাকে নকৰি যদি বাণিজ্য ব্যৱসায়মুখী বা বাণিজ্যিকীকৰণ কৰোঁ, আৰু আমি এতিয়াতো ক'বলৈও ভাল নালাগে, এতিয়া গীতা ভাগৱতটোত এতিয়া সকলোতকৈ মানুহে পইচা বেছি দিয়ে। গীতা ভাগৱতৰ নামত পইচাটো বেছি দিয়ে, আৰু সেইকাৰণে এক শ্ৰেণী সেই পইচাটো কালেকশ্যনটো যদি খৰচা হয় 1 লাখ টকা, 7 লাখ টকা কালেকশ্যন কৰে, 5-6 লাখ টকা লাভ হয়। গতিকে থিয়েটাৰ আনাতকৈ গীতা ভাগৱতে এতিয়া বহুত পতা আৰম্ভ কৰিছে। এইটো কথাটো ক'বলৈ ভাল নালাগে, অপ্ৰিয়, তথাপিও ক্ৰমান্বয়ে দেখিছোঁ ই সত্যলৈ ৰূপান্তৰ। আপুনি গীতাৰ ওপৰত, ভাগৱতৰ ওপৰত বিভিন্ন ঠাইত ব্যাখ্যা কৰে, বিভিন্ন ঠাইত জ্ঞান দিয়ে, আমি নিজাববীয়াকৈও জানো, প্ৰায় আমি সৰুকালৰ পৰাই আপোনাক জানো। কিন্তু বৰ্তমান সময়তো আমি এনেকুৱা বহু দেখোঁ, বহু ব্যক্তিক দেখোঁ, বহু বৰ্তমানতো যুৱকসকলকো দেখোঁ, কিছুমান সৰু সৰু ল'ৰাও দেখোঁ যে গীতা ব্যাখ্যা কৰিবলৈ আহিছে, ভাগৱত ব্যাখ্যা কৰিবলৈ আহিছে। কিন্তু তেওঁলোকে কৰিছে কেনেধৰণে সেইবোৰ আমাৰ বিষয় নহয়, কিন্তু মই দেখোঁ তেওঁলোকে প্ৰথমতে প্ৰচাৰত বেছি গুৰুত্ব দিয়ে। নিজৰ এটা ব্যাখ্যা অনুষ্ঠান বা কিবা কৰিবলৈ যোৱাৰ লগে লগে তেওঁলোকে পূৰা প্ৰচাৰ কৰিবলৈ লাগে, আমি নিজে দেখোঁ। কিন্তু প্ৰভু আজিৰ তাৰিখত মই ব্যক্তিগতভাৱে আপোনাক জানো, আপুনি তেনেধৰণৰ প্ৰচাৰ বিমুখ, আপুনি প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়ে নিচিনা মোৰ লাগে। কাৰণ আপোনাৰ আজিলৈকে মই জনাত এটা নিজাববীয়া ইউটিউব চেনেলেই নাই। গতিকে আপুনি প্ৰভু ইমান লুকাই প্ৰচাৰ বিমুখভাৱে আপুনি কেনেধৰণে প্ৰচাৰ, আপোনাৰ ইমান এটা বহল বিষয় ৰাইজৰ মাজলৈ নিম বুলি ভাবিছে? আচলতে সেৱা বস্তুটোৱেই গোপন। এজন মানুহে সেৱা ভাৱনাৰে যদি সমাজত ওলাই যায়, তেওঁ সদায় এই গোপনে কৰিবৰ কাৰণে যত্ন কৰে, আৰু গোপনে কৰাটো সমাজৰ কাৰণে, মানুহজনৰ কাৰণে কল্যাণকাৰী। আৰু সেইকাৰণেতো মূল ভক্তা হ'ল গোপী, অৰ্থাৎ গোপনে গোপনে ভগৱত প্ৰীতি, ভগৱত ভাৱনা বা ভগৱত সেৱা যিসকলে কৰে তাকেইতো ভক্তি বা তাকেই গোপীসকল বুলি কয়। গতিকে মই ভাবোঁ যে
শ্ৰীমন্ত শংকৰ গুৰু মোৰ আদৰ্শ। গুৰুজনাই যেনেকৈ শাৰীৰিক মানসিক ক্লেশক সমস্ত দুখ আৰু কষ্টক ত্যাগ কৰি বা জলাঞ্জলি দি তেওঁ সমাজৰ বুকুৰ মাজলৈ একেবাৰে তৃণমূল পৰ্যায়ৰ ব্যক্তিসকলৰ প্ৰায় ঘৰে ঘৰে সমাজৰ বুকুৰ মাজত গৈ এই ধৰ্মটো অৰ্থাৎ সেৱা ধৰ্ম ভক্তি ধৰ্ম এইখিনি প্ৰচাৰ কৰিছিল। আৰু গতিকে সেইকাৰণে মই এইখিনি কাম কৰিবৰ কাৰণে মাত্ৰ যত্ন কৰিছোঁ। আৰু দ্বিতীয়তে প্ৰচাৰ আৰু প্ৰসাৰ। এতিয়া বেছি প্ৰচাৰত জোৰ দিলে আধ্যাত্মিকতাটো কমি যায় আৰু ব্যৱসায় ভিত্তিলৈ ৰূপান্তৰিত হয়। আৰু আমি দেখিছোঁ যিবিলাক মেডিচিনে হওক, যিবিলাক জড়জগতৰ অৰ্থাৎ সামগ্ৰী প্ৰয়োজনীয় বস্তুবোৰ অত্যাধিক প্ৰচাৰত বা অত্যাধিক তাক বাণিজ্যিকৰণত গুৰুত্ব দিয়ে। গতিকে আমিও যদি ভাগৱতৰ কথাবোৰ, ভাগৱত হ'ল নিগম, মানুহক অন্তঃ সাধনাৰ প্ৰতি বেছি গুৰুত্ব দিব লাগে, মানুহৰ জীৱনবোধ জগাই তুলিব লাগে, মানুহৰ যিটো আত্মিক ভাৱনা তাক গুৰুত্ব দিব লাগে, তাক জগাই তুলিব লাগে। গতিকে এনেকুৱা নিগম তত্ত্ব এটা ইয়াক আগমৰ মাজলৈ নি তাক এটা প্ৰচাৰ আৰু প্ৰসাৰ বা তাক এক বাণিজ্যিকৰণৰ কামটো কৰাটো উচিত নহয় বুলি মই ভাবোঁ। বৰ্তমান সময়ত অসমীয়া সমাজ আৰু ভাগৱত এনেকুৱা টপিক এটাত কিবা এটাত আপুনি মত এটা দিছিলে। মই আপোনাৰ যদি মনত আছে, আপোনাৰ যদি সেই বিষয়টো মনত আছে, হয়, আপুনি অকণমান এইটো মানে আচলতে তেওঁ হিডিংটো সাধাৰণতে মোৰ ইউটিউবাৰ কোনোবা থাকে কেতিয়াবা দিয়ে যে, আৰু সেইটো মই বাধা কৰিব নোৱাৰোঁ, তেওঁলোকে দিবই লাগে। তেওঁ হিডিংটো দিলে তাৰ অসমীয়া জাতিৰ ভাগৱতে এদিন কাল হ'ব। আৰু সেই কথাটো মই এই উদ্দেশ্যত কৈছোঁ যে এতিয়া যে ভাগৱতৰ ওপৰত জ্ঞান আৰু বোধ নথকা, সাধন আৰু অধ্যয়ন নথকা সকলেও ভাগৱত ব্যাখ্যা কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰে। আৰু সমাজখনেও সেইটো পাৰ্মিশ্যন দি দিছে। সৰু ল'ৰাইও দেখিছোঁ আজিকালি সৰু ল'ৰাই ভাগৱত পঢ়ে। এতিয়া যিসকলে ধৰ্মৰ উপদেশ দিয়ে তেওঁলোক আমি বহুত দেখিছোঁ, তেওঁলোক ধাৰ্মিক নহয়, তেওঁলোকে ধৰ্ম নিজে আচৰণ নকৰে, তেওঁলোকৰ ঘৰত কোনো ধৰ্মৰ আচৰণ নাই, কিন্তু তেওঁলোকেও গৈ সমাজত ধৰ্মৰ ব্যাখ্যাবোৰ কৰে, ধৰ্মৰ উপদেশবোৰ দিয়ে। আৰু সেইকাৰণে মই এটা উদাহৰণ দিছিলোঁ যে হাতী এটা যদি অন্ধ মানুহক চাবলৈ দিয়া যায়, তেতিয়া সেই অন্ধ মানুহজনে হাতীটোৰ যদি পেটটো চুৱে তেতিয়া বেৰ বুলি ক'ব। বাকী কথাটো সত্য হয় নহয়, তেওঁৰ কাৰণেতো সত্য। তেওঁ পেটটো চুলে দেখিছে একদম বেৰে, আৰু তেওঁৰ কাৰণে সত্য। আৰু তেওঁক আৰু কোনোপধ্যে বুজাব নোৱাৰে হাতীটো কেনেকুৱা। আকৌ এজনে গৈ যদি ভৰিত ধৰে তেতিয়া ক'তো ভালটো কলগছ, গতিকে তেওঁ ক'তো বুজাব নোৱাৰে, তেওঁতো একেবাৰে চুই চাইছে কলগছে আৰু একদম চিধা। গতিকে আমাক এই কথাটোকে কৈছে, সনাতন ধৰ্মৰ 5টা ধাৰা, শাক্ত, শৈৱ, গণপত্য, সৌৰী আৰু বৈষ্ণৱ, এই যে গোটেইখিনি মিলি এই 5টা ধাৰা মিলিহে সনাতন ধৰ্মটো। আমাৰ যেনেকৈ পঞ্চতত্ব মিলি শৰীৰটো, গতিকে সনাতন ধৰ্মৰ 5টা ধাৰা মিলিহে এই সনাতন ধৰ্মটো। গতিকে এই 5টা ধাৰা এটা অংগক বাদ দিলে আমাৰ শৰীৰটো পূৰ্ণ থাকিব জানো? আমি যদি পঞ্চতত্বৰ শৰীৰটো ভৰিখন বাদ দিওঁ, সেই পূৰ্ণ শৰীৰ হ'ব জানো? আমি যদি মূৰটো বাদ দিওঁ, পূৰ্ণ শৰীৰ হ'ব জানো? গতিকে এতিয়া সেই অন্ধসকল, অন্ধৰ অৰ্থটো হ'ল অজ্ঞানী, যাৰ পূৰ্ণ জ্ঞান নাই। গীতা ভাগৱতত যিজনৰ পূৰ্ণ জ্ঞান নাই, যি এই সনাতন ধৰ্মৰ ওপৰত যাৰ পূৰ্ণ জ্ঞান নাই, সেইজনে অন্ধ। আৰু সেইজনৰ হতুৱাই যদি ব্যাখ্যা কৰা যায়, সেইজনৰ হতুৱাই যদি সমাজত ধৰ্ম প্ৰচাৰ কৰা যায়, তেতিয়াহ'লে সেই ধৰ্ম সমাজৰ দুৰ্গতি আনিব, সমাজৰ কষ্ট আনিব। আৰু এতিয়া সেইটো দেখা পাইছোঁ আমি, এটা নামঘৰত 3টা-4টা খেল, আৰু এটা নামঘৰত এটা নামক প্ৰসাদ নাখায়, এটা নামঘৰত ভকত থাকিলে সেই ভকতৰ লগত ভাগৱত নুশুনে। আৰু ভাগৱতৰ অৰ্থাৎ এই অৱস্থাটো আমাৰ হোৱাৰ মূল কাৰণ মই ভাবোঁ
যাৰে তাৰে মুখৰ পৰা ব্যাখ্যা শুনিব নাপায় এজন অধৰ্মী লোকে যি ধৰ্ম পালন আৰু আচৰণ নকৰে তেওঁৰ মুখেৰে ধৰ্মৰ বাণী শুনিব নাপায় এইটো ভগৱানে বাৰণ কৰিছে কৰ্ণই যেতিয়া ধৰ্মৰ উপদেশ দিছিলে অৰ্জুনক তেতিয়া ভগৱানে কৈছে নুশুনিবা আমাৰ কথা তেওঁ ধৰ্মৰ উপদেশ দিয়াৰ অধিকাৰে নাই তেওঁ নিজেই বাস্তৱ জীৱনত ধৰ্ম পালন নকৰে গতিকে ঠিক এজন ভক্তি সাপে মানুহ এজনক খুটিলে এজন মানুহ মৰে কিন্তু এজন ভক্তিহীন মানুহে যেতিয়া ভক্তিৰ ব্যাখ্যা কৰিব এখন সমাজ মৰিব এখন সমাজ মৰি যাব সেইকাৰণে আমাক কৈছে যে শ্ৰোতাসকলেও আমাৰ সমাজৰ সচেতনসকলেও সাৱধান হ'বলৈ প্ৰথম মানুহজনক পৰীক্ষা কৰিব লাগিব তেওঁ বাস্তৱ জীৱনত কোৱা আৰু কৰা একে হয়নে নহয় যদি কোৱা আৰু কৰা একে নহয় তেওঁৰ পৰা কেতিয়াও ধৰ্মৰ বাণী তেওঁক বাৰণ কৰিব লাগে তেওঁৰ পৰা কেতিয়াও ধৰ্ম বা ভক্তিৰ বাণীটো শুনিব নালাগে বুলি আমি ভাবোঁ আচলতে এই কথাটোৱে হৈছে নহ'লে মানে এদিন গৈ পেলাই ভাগৱতে অসমীয়া সমাজৰ সেইটোৱে হ'ব কাল হ'ব কেলৈ যদুবংশক ভগৱান কৃষ্ণই কাল হোৱা নাই জানো যি যদুবংশই দ্বাৰকাত ঐশ্বৰ্য বিভূতি ভৰাই তুলিলে ভগৱান কৃষ্ণ থকাৰ কাৰণে দ্বাৰকা জয় জয়ময় তাত অকাল মৃত্যু নাই তাত কোনো দুখ আৰু কষ্ট নাই কিন্তু সেই দ্বাৰকা এদিন অহংকাৰী যেতিয়া হৈ গ'ল শাম্বকে আদি কৰি তেওঁৰ বংশটো যেতিয়া অভিমানী হৈ গ'ল ভগৱান কৃষ্ণক লৈ তেতিয়া সেই কৃষ্ণই কাল হৈ গ'ল গতিকে আমি ভাগৱতক আৰু গীতা যেনেকৈ ব্যৱহাৰ কৰিব লাগে তেনেকৈ ব্যৱহাৰ কৰিব লাগিব ভাল হ'ব আৰু যদি তেনেকৈ ব্যৱহাৰ নকৰোঁ কাল স্বাভাৱিক ধৰ্মৰ এটা ৰূপ হ'ল নষ্ট কৰি দিব এটা ধৰ্মই ৰক্ষা কৰিব ধৰ্ম যদি অধৰ্ম হৈ যায় সেইকাৰণে ধৰ্মক্ষেত্ৰ আৰু কুৰুক্ষেত্ৰ তাতেইতো যুদ্ধ হৈছিলে গতিকে ধৰ্ম যদি অধৰ্মৰ ফালে গুচি যায় তেতিয়াহ'লে ধ্বংস হ'ব আৰু অধৰ্ম যদি ধৰ্মৰ ফালে আহে তেতিয়াহ'লে সৃষ্টি ৰক্ষা হ'ব এতিয়া বহু অকণমান বেলেগ কথা এটা সুধোঁ এতিয়া আমি দেখোঁ বাস্তৱিক কথা এটাৰ শিৱৰাত্ৰি যেতিয়া হয় আমি দেখোঁ বহু যুৱক যুৱতী ল'ৰা ছোৱালী যোৰা পাতি গৈ পেলাই শিৱৰাত্ৰি যেতিয়া পাতে ক'ৰবাত গছতলতে হওক শিৱ মন্দিৰতে হওক চাকি জ্বলায় ধূপ দিয়ে এনেকুৱা কৰা আমি দেখোঁ কিন্তু তাৰে যদি এটা পেয়াৰক মানে এটা যোৰাক বা এজনী ছোৱালীক আপুনি যদি মাতি সোধে যে তোমালোকে শিৱদৌলত বা শিৱ স্থানত তোমালোকে চাকি দিছা আজি শিৱৰাত্ৰিৰ দিনা কি কাৰণে দিছা তেতিয়া সিহঁতি ক'ব কি আমাৰ যোৰাটো যাতে থাকে কিন্তু প্ৰকৃত ৰহস্যটো তেওঁলোকেও নাজানে গতিকে আপুনি প্ৰকৃত তত্ত্বটো কি কাৰণেনো শিৱ পূজা কৰিব লাগে বা শিৱ ৰাতিত চাকি জ্বলাব লাগে শিৱক আৰাধনা কৰিব লাগে অকণমান এইটো বৰ সুন্দৰ কথা তাৰমানে এতিয়া মানে তেওঁলোকৰ দোষ নাই কাৰণ আমাৰ অসমত এই বৈষ্ণৱ শিৱ হ'ল বৈষ্ণৱানাং যথাশম্ভু মানে 12 বৈষ্ণৱৰ মূল বৈষ্ণৱজনে হ'ল শিৱ কিন্তু চৰ্চা নাই শিৱৰ ওপৰত কোনো চৰ্চা নাই শিৱৰ ওপৰত কোনো প্ৰবচন হোৱা নাই শিৱৰ ওপৰত অৰ্থাৎ এইবিলাকৰ প্ৰবচন যেতিয়া জ্ঞানী আৰু গুণী যেতিয়া তত্ত্বজ্ঞ পুৰুষসকলে এটা তত্ত্বৰ ওপৰত আলোচনা কৰিব তেতিয়া সৰ্বসাধাৰণে তাক জানিব পাৰিব চবেইতো জানিব নোৱাৰে যিখন সমাজত গুণী মানুহ আছে যিখন সমাজত জ্ঞানী মানুহ আছে গুণীৰ পৰা আদৰ্শ ল'ব আৰু জ্ঞানীৰ পৰা সমাজখনে শিক্ষা আহৰণ কৰিব যদি গুণী আৰু জ্ঞানীয়েই নাই তেতিয়াহ'লে সেই সমাজ জ্ঞান আৰু গুণ ক'ত থাকিব নাথাকিব কিন্তু দৰাচলতে আৰু আমাৰ শিৱৰ লগত আৰু এটা কথা হয় এই ভাং ধপাতটো খাই আৰু যি ভাং খোৱাসকল তেওঁলোকহে শিৱভক্ত আৰু ভাং নাখালে আকৌ শিৱভক্ত নহয় বুলি কয় কিন্তু দৰাচলতে শিৱই জানো ভাং খায় এইটো এটা দৰকাৰী কথা শিৱই ভাং খালেতো শিৱ জেলত যাব আৰু ড্ৰাগছে ভাং নাখায় শিৱই কিন্তু আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তততো শিৱ মন্দিৰ আছে তাততো ভাং নাখায় আমাৰ অসমত কাৰণ কেলে ভাৰতবৰ্ষৰ সিটো প্ৰান্তত শিৱ তত্ত্বৰ ওপৰত প্ৰতিদিন ব্যাখ্যা হয় সেইবিলাক আমি দেখা পাওঁ শিৱ তত্ত্বৰ ওপৰত ব্যাখ্যা হয় দেৱী তত্ত্বৰ ওপৰত ব্যাখ্যা হয় গোটেই সেইবিলাক তাত জ্ঞানী গুণী সাধকসকল আছে
কিন্তু আমাৰ অসমত নাই বুলি ক'বলৈও ভাল নালাগে যদি আছে তেওঁলোকে এইখিনি আলোচনা নাই কৰা আজিলৈকে ক'তো হোৱাই নাই গতিকে আমাৰ এই শিৱৰ তত্ত্বটো হ'ল যেনেকৈ আমাৰ আত্মা মিলি পৰমাত্মা আত্মা গোটেই আত্মা মিলি পৰমাত্মা সেইটো হ'ল ভক্তিবাদ আৰু ভক্তিৰ হ'ল ভগৱান আৰু যত জীৱ তত শিৱ গতিকে সমস্ত জীৱ মিলি য'ত লগ লাগিছে একত্ৰিত হৈছে সেয়া হ'ল শিৱ শিৱ মানে শান্ত শিৱ মানে মংগলময় আৰু সেই শিৱ শান্ত আৰু মংগলময় আৰু জীৱ অমংগল অশান্ত আমাৰ জীৱবিলাক অমংগল আৰু অশান্ত জীৱ য'ত যায় ততেই কাজিয়া লাগে নামঘৰত গ'লে অসন্তোষ প্ৰসাদে অলপ কমকৈ পালোঁ এই মোকহে আসনখন নিদিলে আৰু জীৱ হ'ল অমংগল আৰু অশান্ত সেইকাৰণে শিৱ সাধনা কৰিব লাগে শিৱ সাধনা কৰিলে শিৱ তত্ত্ব পালে তেতিয়া মংগল হ'ব আৰু পূৰ্ণ হ'ব অৰ্থাৎ আমাক শিকাইছে শিৱৰ গাত ভস্মধূলি আছে গতিকে ভস্মধূলিৰ অৰ্থটো হ'ল এজন মানুহ মানে সম্পূৰ্ণ সচেতন হ'ব লাগে এই শৰীৰটো এদিন জ্বলাই দিলে আমাৰ ছাই হৈ থাকিব শৰীৰৰ অহংকাৰ কৰিব নালাগিব এই ভাৱনাটো যেতিয়া আহিব শৰীৰটো মাত্ৰ এমুঠি ছাই জ্বলাই দিলে এমুঠি ছাই থাকিব এই ভাৱনাটো যাৰ থাকিব এই বোধটো যাৰ থাকিব তাৰ অহংকাৰ আহিব জানো দেহৰ পৰা তেতিয়া সি শান্ত হ'ব তেতিয়া মংগলময় হ'ব অহংকাৰ মৰিল মানে কি শান্ত হ'ব মংগল বাঢ়িব আৰু দ্বিতীয়তে শিৱৰ মূৰত জটা আছে আৰু জটাত গংগা আছে মানে টেনশ্যন নাই আমাৰ মূৰত জটা নাই আউল বাউল সেইকাৰণে টেনশ্যন আমাৰ আউল বাউল মানে কি ল'ৰাই কথা নুশুনে ছোৱালীয়ে কথা নুশুনে ঘৰৰ গৃহস্থীৰ সমস্যা যিমান সমস্যা বাঢ়িব সিমানে আমাৰ জট বাঢ়িব আৰু সেই জট যিমানে বাঢ়িব সিমান টেনশ্যন হ'ব টেনশ্যন হোৱাৰ লগে লগে আমাৰ কি হ'ব ডায়েবেটিছ হ'ব হাই প্ৰেছাৰ হ'ব কিন্তু শিৱৰ মূৰত টেনশ্যন নাই সেইকাৰণে গংগা আছে সেইটো আমাক বুজাইছে তাৰ তত্ত্বটো বুজাইছে মানুহ যেতিয়া টেনশ্যন শূন্য হ'ব মানুহ যেতিয়া শৃংখলাবদ্ধ হ'ব জটা মানে কি ধুনীয়াকৈ বান্ধি থ'ব জট মানে কি এই গৰু ছাগলী ঘৰ সংসাৰ এইবোৰ জট নহয় জানো এই জটবোৰ যেতিয়া ধুনীয়াকৈ চলি থাকিব নিয়ম নীতিৰ মাজত তাত জটটো সুন্দৰ হ'ব তাত জট নাথাকিব থকাৰ পাছতো চব শৃংখলাবদ্ধ চলি থাকিব আৰু তাৰ পাছত তেতিয়া কি হ'ব জট যেতিয়া আমাৰ ধুনীয়াকৈ বান্ধি থাকিব নিয়ম নীতিৰ মাজত তেতিয়া তাৰ ওপৰত গংগা থাকিব আৰু গংগা মানে শীতলতা টেনশ্যন ফ্ৰী আৰু তেতিয়া আমাৰ কি হ'ব কপালৰ মাজত আছে অৰ্ধচন্দ্ৰ কপালৰ মাজত তিনিডাল ৰেখা আছে এটা চক্ষু আছে আৰু তেতিয়া আমাৰ জ্ঞান চক্ষুটো মুকলি হ'ব তিনিডাল ৰেখা মানে অতীত বৰ্তমান আৰু ভৱিষ্যত আমি তত্ত্বজ্ঞ পুৰুষ হ'ম সেইটোহে কৈছে তিনিডাল ৰেখা মানে কি অতীত বৰ্তমান আৰু ভৱিষ্যত ত্ৰিকালজ্ঞ পুৰুষ ব্যাসদেৱ আছিলে ত্ৰিকালজ্ঞ আৰু তাৰ পাছতে ডিঙিত আছে সৰ্পৰ অলংকাৰ সৰ্প মানে কি সৰ্প মানে কাল কালক মালা কৰি পিন্ধিছে শিৱই অৰ্থাৎ মৃত্যু ভয় নাই মৃত্যু ভয় কাৰ থাকিব সংসাৰী মানুহৰে মৃত্যু ভয় ভকতৰ মৃত্যু ভয় নাই বৈষ্ণৱৰতো মৃত্যু ভয় নাই তাৰপিছত হাতত আছে ত্ৰিশূলৰ অৰ্থ কি সতৰজতম তিনি গুণ আমাৰ নিয়ন্ত্ৰণত আছে খং নুঠিব ৰাগ নাহিব ক্ৰোধ নাহিব অৰ্থাৎ আমি গোটেই বস্তুটো সংযম হ'ব পাৰিম ডম্বৰুৰ অৰ্থটো কি ডম্বৰু হ'ল শব্দ ব্ৰহ্ম অৰ্থাৎ বাক শক্তি নিয়ন্ত্ৰণত ৰাখিব মন গ'লে বজাব মন নগ'লে নবজাব ফাল্টু কথাত বজালে অদৰকাৰী কথাবোৰ বজালে যে সংসাৰৰ কোনো কথাবোৰত যেতিয়া মুখ বজাব ডম্বৰু বজাব আৰু কথাই অমংগল আনি দিয়ে গতিকে ভাল ভাল কথাবোৰত বজাব ডম্বৰু মানে শব্দ ব্ৰহ্ম গতিকে কথাবোৰ ক'ব গতিকে এইদৰে আমাৰ গোটেই শিৱ তত্ত্বটো আৰু এটা তত্ত্ব আছে লিংগ তত্ত্ব নহয় জানো লিংগৰ ওপৰত আছে এটা জনীপীঠ মেৰিয়াই ধৰি আছে তাৰ ওপৰত এটা সাপ আছে অৰ্থাৎ লিংগ মানে কি লিংগ মানে জীৱক কাল আৰু মায়াই যেতিয়া ধৰি থাকে সেই জীৱটো ক'লা হৈ থাকে ক'লা মানে তমগুণ যি জীৱক কাল আৰু মায়াই বান্ধি ৰাখিছে সেই জীৱই তমগুণ সেইকাৰণে হাঁহিব নোৱাৰে মুখ ক'লা বৈ থাকে আত্মাৰ উজ্জ্বলতা নাই মানুহৰ
সেইকাৰণে সুখ নাপায় কিন্তু সেই শিৱ সাধনাৰ অৰ্থটো হ'ল সেই জীৱক যদি কাল আৰু মায়াৰ পৰা মুক্ত কৰিব পাৰে জীৱ আনন্দময় হ'ব সেইকাৰণে সন্তসকল আনন্দময় সন্তসকলৰ মৃত্যু হৈ গেলে নাই তেওঁলোক সদায় আনন্দময় গেলে তেওঁলোক ইমান মহান মহান আত্মা কেলে অৰ্থাৎ তেওঁলোকৰ কাল আৰু মায়াৰ বন্ধনটো নাথাকে আমাক সেই কথাখিনিহে আমাৰ আৰু সেইকাৰণে শিৱ মন্দিৰ ইমান হৈছে কিন্তু শিৱ মন্দিৰৰ তত্ত্বটো আলোচনা নাই হোৱা গতিকে এই আলোচনাটো হ'ব লাগিব নহ'লে অসমত যুগে যুগে শিৱ অপমানিত হ'ব ভাং খাই শিৱৰ এনেকুৱা এজন দেৱতা যি নীলকণ্ঠ হৈ বিষ ধৰণ কৰিছে দেৱতাক অমৃত দিছে যি শিৱই শ্মশানত থকাৰ অৰ্থটো এটা আছে অৰ্থাৎ এই শৰীৰটোৱে শ্মশান আমাৰ এই শৰীৰটোতে দেহটো মৰি থকা নাই জানো এই জীৱ শৰীৰটোতে নাই জানো এই জীৱই হ'ল শিৱ আৰু শৰীৰটো হ'ল শ্মশান পৰমাৰ্থৰ দৃষ্টিত এই শ্মশানতে কেঁচুৱা শৰীৰটো মৰিলে ডেকা শৰীৰটো মৰিলে শৈশৱ মৰিলে যৌৱন মৰিলে এদিন গোটেইটো মৰিব কিন্তু সেই জীৱ ইয়াতে আছে সেইকাৰণে জীৱ হ'ল শিৱ শিৱ হ'ল শ্মশান ৰখীয়া আমাৰ পৰমাৰ্থত কয় দেহটোৱে শ্মশান ইয়াত মৰি মৰি এই শৰীৰটো তাতে মৰি থকা নাই শিশুটো মৰিছে আদহীয়ে মৰিছে যৌৱন মৰিছে সেইটো কথা গতিকে এই কথাবোৰ আচলতে পৰমাৰ্থ এইটোতো কোনো আমাৰ এই উপন্যাসৰ কথা নহয় এই কথাবোৰ এইবোৰ কথা সমাধিত লাভ কৰা ব্যাসদেৱে লিখা শাস্ত্ৰ এইটো সৰু মানুহে না ব্যাসদেৱ ত্ৰিকালজ্ঞ আছিলে এই গতিকে সেইবোৰ ব্যাখ্যা কৰিবলৈ যাওঁতে আমি যদি ওপৰে ওপৰে ব্যাখ্যা কৰোঁ সমাজ থানবান হৈ যাব আমি যদি ওপৰে ওপৰে ব্যাখ্যা কৰোঁ তেতিয়া শিৱ নিন্দাটো বহুতে কৰে কিন্তু শিৱ বৈষ্ণৱ নহয় জানো তে বৈষ্ণৱ নিন্দাৰ কৰিলেতো মহাপাপ লাগিব গতিকে আমাৰ এই বৰ্তমান অসমত যদি আৰু অসমত কি হ'ল অধ্যয়ন কৰা মানুহ নাই ব্যাখ্যা কৰা মানুহ ঢেৰ আছে অধ্যয়ন নকৰে আৰু সাধন নকৰে গতিকে সাধন কৰিব লাগিব অধ্যয়ন কৰিব লাগিব আৰু এজন মানুহে সম্পূৰ্ণ অনুভৱৰ মাজত পৰিপক্ক হ'ব লাগিব এজন মানুহে প্ৰশ্নৰ মাজত থাকিব নালাগিব উত্তৰ ৰাজ্যত থাকিব লাগিব তেতিয়া সেইজন মানুহ বক্তা বুলি কয় আৰু সেইজন নিস্বাৰ্থ হ'ব লাগিব গতিকে অসমত সেইটো কম আছে গতিকে ভগৱানে আশা ৰাখিছোঁ যাতে এইখিনি অলপ পূৰা হয় কোনোবা অধ্যয়ন কৰক তেওঁলোকে সমাজত তত্ত্বৰূপে ক'বলৈ হওক পন্থাৰূপে ক'লেতো নহ'ব নহয় জানো বাৰু তেওঁ শাস্ত্ৰৰ কোনো শাস্ত্ৰ পন্থা নাই গীতা ভাগৱত একেলগে আছে ৰামায়ণ একেলগে আছে তাত কাজিয়া নাই মানুহখিনি কাজিয়া কৰি ফুৰিছে নহয় জানো বাৰু এই বিষয়টোত যিটো শিৱ পূজা শিৱ আৰাধনা কৰা যিটো বিষয় ধূপ জ্বলোৱা মই এবাৰ এটা বিষয় পাইছিলোঁ মানে ক'ৰবাত শুনিছিলোঁ ক'ত শুনিছিলোঁ একজেক্ট মোৰ মনত নাই আজি মই আপোনাৰ পৰা সেইটোৰ ওপৰত ক্লিয়াৰ হ'ম বুলি ভাবিছোঁ যে ছোৱালীবোৰে শিৱক আৰাধনা কৰে বা শিৱক পূজা কৰে বা শিৱ তাত বেলপাত চৰাই বিভিন্ন কাম কৰে তাৰ হেনো মেইন কাৰণ এইটো হয় যে কি শিৱ ভগৱানৰ তৃতীয় চকুটোৱে অন্তৰৰ কথাটো বুজি পায় শিৱই যেতিয়া ৰামক তেওঁ ভগৱান ৰামৰ বিষয়ে আৰাধনা কৰি আছিলে তেতিয়া সতীয়ে সন্দেহ হৈছিলে যে কি কাক কথা ভাবি থাকে শিৱই মই এইটো শুনিছোঁ তেতিয়া শিৱই সেই কথাটো সঠিক চাই অনুভৱ কৰিছিলে যে কি মোৰ ওপৰত সন্দেহ হৈছে মানে সতীৰ ভিতৰৰ অন্তৰৰ কথাটো শিৱই বুজি পাইছিলে সেইকাৰণে হেনো ছোৱালীবোৰে যুৱতীবোৰে বিশেষকৈ শিৱক পূজা কৰে তেওঁৰ স্বামীয়ে যাতে তেওঁৰ অন্তৰৰ কথাটো বুজি পাওক মই শুনিছোঁ দেই হয়নে নহয় নাজানো শিৱই হেনো সেই বস্তুটো জানে সেইটো আপুনি কেনেদৰে চায় মানে এনেকুৱা হয় শিৱ হ'ল তৃতীয় চক্ষু থকা থাৰ্ড আইজ তৃতীয় চক্ষুৰ অৰ্থটো কি প্ৰজ্ঞাৱান প্ৰজ্ঞা মানে হ'ল অতীত বৰ্তমান ভৱিষ্যত ত্ৰিকাল দৰ্শন কৰে আমাৰ মোৰ মাজত ত্ৰিকাল দৰ্শন কৰা আমি অসম্ভৱ নহয় আমাৰ ভৱিষ্যত কি হ'ব জানিম জানো অতীত জানো কিন্তু শিৱই জানে সেইকাৰণে এইটো থাৰ্ড আইজটো তৃতীয় চক্ষুটো মুক্ত হৈছে তেওঁৰ ত্ৰিকাল দৰ্শন মানে কি এই তিনিডাল ৰেখা যে সেইটোকে কৈছে শিৱ হ'ল ত্ৰিকাল দৰ্শী এতিয়া এই যে ছোৱালীসকলে যে এই বা ল'ৰাই যে ব্ৰত কৰে কেলে শিৱৰ মাজেৰে প্ৰথম গৃহস্থী ধৰ্ম হৈছে আগতে বিবাহ সংস্কৃতিটো নাছিলে আগতে বিবাহ নাছিলে আৰু প্ৰথম বিবাহ হৈছে শিৱৰ আৰু গৌৰী শিৱ আৰু পাৰ্বতীৰ
আৰু সেইকাৰণে মানুহে জোকৰৰ বিশ্বাস কৰে যে শিৱ পাৰ্বতী শিৱৰ ভজনা কৰিলে বিবাহ হ'ব, দৰা এটা পাব, কোনোবাই কন্যা এগৰাকী দৰা এটা পাব, ল'ৰা এটা ছোৱালী এজনী পাব। সেইটো কাৰণে লোকবিশ্বাস আৰু হয়তো তেতিয়াৰ পৰা বিবাহ সংস্কৃতি আৰম্ভ হৈছে। আৰু তাৰপাছত দ্বিতীয়তে হ'ল শিৱ আৰু পাৰ্বতীৰ মাজেৰে গণেশ আৰু কাৰ্তিকৰ নিচিনা এটা যাতে সন্তান আহে। গণেশ হ'ল বুদ্ধিৰ দেৱতা আৰু কাৰ্তিক হ'ল বীৰ্যৱান, যি স্বৰ্গৰ দেৱতাক ৰক্ষা কৰে। এনেকুৱা বীৰ্যৱান সন্তান এটা আৰু এনেকুৱা বুদ্ধিযুক্ত গণেশ, যি অগ্ৰপূজা দখল কৰিলে। প্ৰথম অগ্ৰপূজা হয় গণেশৰ, আৰু সেইকাৰণেই শিৱ পূজাটো বা শিৱৰ আৰাধনাটো কৰে, যাতে এটা ভাল সন্তান গণেশৰ নিচিনা কাৰ্তিকৰ নিচিনা হয়। আৰু দ্বিতীয়তে বেলপাতৰ তাৎপৰ্যটো হ'ল কি, ভগৱানক আমি শিৱ মানে হ'ল বৈষ্ণৱ, অৰ্থাৎ তিনিটা বস্তু যদি আমি প্ৰভুত দিওঁ তেতিয়া প্ৰভু সন্তুষ্ট হ'লে আমাৰ মংগল হয়। কায়, বাক্য আৰু মন। সেইকাৰণে বেলপাত তিনিটাৰ হ'ল প্ৰতীক। কায়, বাক্য আৰু মন, দেহ মন আৰু ভাৱনা যদি প্ৰভুৰ চৰণত দিয়ে তেতিয়া প্ৰভু সোনকালে সন্তুষ্ট হয়। সেইটো এটা। আৰু দ্বিতীয়তে হ'ল ভোলানাথ, মানে ভোলা, গতিকে সোনকালে সন্তুষ্ট হয়, আৰু সেইকাৰণে শিৱৰ পাছত। আৰু শিৱৰ হ'ল কি, এই অনাৰ্য দেৱতা, মানে কি একেবাৰে লেঙেৰা ভেঙেৰা, একেবাৰে দৰিদ্ৰ, লেতেৰা পেতেৰা, এইবিলাকো শিৱৰ ভক্ত। সেইকাৰণে ভূত প্ৰেত বুলি কৈছেগৈ। সেইকাৰণে শিৱৰ ওচৰত সকলো যাবলৈ চাওঁ। যেনেকুৱা ধৰি লওক এই বিষ্ণু আকৌ বহুত ডাঙৰ দেৱতা, তেওঁৰ চৌখিন ধুনীয়া একদম, কাৰণ সেইসমূহ তেওঁৰ ওচৰত যাবলৈ ভয় কৰে বহুতে। তেওঁৰ ওচৰত গ'লে চিজিল মতে যাব লাগিব, হয় নাই? তেওঁৰ ওচৰত গ'লে গা পা ধুই যাব লাগিব, কিন্তু শিৱৰ ওচৰত গ'লে একো নাই, গ'লেই হ'ল আৰু। সেইকাৰণে শিৱক আচলতে মানুহ বেছি, শৈৱ মানুহ বেছি, আৰু বিষ্ণু হৰিটো কম। সেইকাৰণে বৈষ্ণৱ ধাৰাটোত মানুহ কম। সেইটো যে বহুত ডিচিপ্লিন, নিয়ম নীতিৰ মাজেৰে যাব লাগিব, তাত আকৌ মন্ত্ৰ তন্ত্ৰ ঢেৰ আছে, কিন্তু এই শিৱটো একো নাই আৰু। যেনেকৈ মিচিং এজন গৈ এই শিৱৰাত্ৰিত ৰৈ আছিলে, লাইনত ৰৈ আছিলে, দেখি বহুত দীঘল লাইন। তেতিয়া ভাবিলে তেওঁ মনতে, তেওঁতো যে ভাবিলে ইমান দীঘল লাইন, মোৰ এইফালে কাম আছে, মোৰতো আৰু ৰ'ব নোৱাৰোঁ। তেতিয়া দেখিলে ওচৰতে গণেশৰ মূৰ্তি এটা আছে, তাত মানুহ এজন নাই। তেতিয়া এইজনে ভাবিলে যে শিৱৰ পুতেকটো গণেশ, গতিকে মই চাকি ধূপটো গণেশক দিওঁ, তেওঁ বাপেকক দি দিব। গৈ আৰু সেই চাকি ধূপটো দি গণেশক ক'লে যে তোৰ বাপেৰৰ ওচৰলৈ আহিছিলোঁ, বহুত দীঘল লাইন, এতিয়া থাকিব নোৱাৰিলোঁ, গতিকে তোক এই চাকি ধূপটো দিছোঁ, তই বাপেৰক দি দিবি। অৰ্থাৎ এই কথাটো, এইটো সৰল মন, এইটো সৰল মন, সৰল ভাৱনা। সেইকাৰণে আমাক এই কথাখিনি কৈছে যে প্ৰতীকটো এটা বাহ্যিক, অন্তৰটোহে সত্য, কিন্তু প্ৰতীকটো লাগিব। প্ৰতীক নহ'লে আমি বহুত তত্ত্বজ্ঞ পুৰুষে প্ৰতীক নালাগে, তেওঁ অন্তৰতে দেখে, কিন্তু সৰ্বসাধাৰণ মানুহটো প্ৰতীক লাগিব, নহ'লে নেদেখিব। শেষত আপোনাৰ পৰা খুব এটা প্ৰয়োজনীয় কথা, যিহেতু শিৱ পাৰ্বতীৰ যোৰা, সংসাৰৰ যাতনা, সংসাৰৰ কথা আলোচনা হৈ আছে, গতিকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমাৰ দৰ্শকসকলেও জানিব বিচাৰিছে নিশ্চয়, এখন গৃহস্থীৰ ধৰ্ম কি, আৰু এটা পৰিয়াল সম্পূৰ্ণৰূপে নিৰোগী হৈ থাকিবৰ বাবে কি কৰিব লাগে, মানে কি কৰিব লাগে তাৰ সঠিকটো আপুনি কেনেদৰে, মই ক'বলৈ বিচাৰিছোঁ কেনেধৰণে থাকিব লাগে বা কি পূজা কৰিব লাগে? ধৰ্মৰ সংজ্ঞাটো হ'ল আচাৰো পৰম ধৰ্ম, নীতি নিয়ম সদাচাৰটো হ'ল পৰম ধৰ্ম, সেইটোৱে মূল ধৰ্ম। এখন গৃহস্থীৰ নীতি নিয়ম, পাকঘৰৰ নিয়ম বেলেগ আছে, পাকঘৰত যেনে তেনেকৈ যাব নোৱাৰিব, যেনে তেনে সোমাব নোৱাৰিব, আৰু শোৱা ৰুমত তাত যেনে তেনেকৈ বাহিৰা মানুহ যাব নোৱাৰিব। গোটেই ঘৰখনৰ যিটো নীতি নিয়ম, গাইডলাইন থাকিব লাগিব। আচাৰো পৰম ধৰ্ম, আচাৰ সদাচাৰ এইবিলাক থাকিব, পায় নাপায় এইবিলাক ধৰ্মত আছে। আৰু দ্বিতীয়তে হ'ল শৰীৰম অদ্য খলু ধৰ্ম সাধনম, শৰীৰ ৰক্ষা কৰাটো প্ৰথম ধৰ্ম। খাদ্য সংস্কাৰ লাগিব, স্নান কৰিবলৈ শৌচাচাৰ কৰিব লাগিব,
ৰাতিপুৱা সূৰ্য উদয়ৰ আগত উঠিব লাগিব, প্ৰাতঃ ভ্ৰমণ কৰিব লাগিব। আৰু এইবোৰ হ'ল শৰীৰৰ ধৰ্ম, অৰ্থাৎ শৰীৰ ৰক্ষা কৰিব নোৱাৰাজনে আৰু কোনো ধৰ্মই তেওঁৰ নাথাকে। সেইকাৰণে শৰীৰম অদ্য খলু ধৰ্ম চৰণম, শৰীৰ ৰক্ষা কৰাটোৱে মানুহৰ পৰম ধৰ্ম। আৰু আমাৰ ধৰ্ম হ'ল আচাৰ। গতিকে আজিকালি বৰ্তমান বেমাৰটো বেছি হোৱাৰ মূল কাৰণ কি? আচাৰ নীতি নাই। পাকঘৰত কোন সোমাইছে ঠিকনা নাই, চৰুত কি বনাইছে তাৰো ঠিকনা নাই, আৰু খাদ্যবোৰ কাৰ পৰা আনিছে, ক'ত আনিছে, কি খাইছে তাৰো কোনো পাত্তা নাই। সেইকাৰণে বেমাৰৰো এতিয়া বৰ্তমান কোনো হিচাপ নাই। গতিকে সেইটো নকৰি আমাৰ যিটো ডিচিপ্লিন, ধৰ্ম মানে হ'ল ডিচিপ্লিন, আৰু অধৰ্ম মানে আনডিচিপ্লিন। গতিকে আমাৰ যিটো প্ৰণালীবদ্ধ জীৱন যাপন, সেইটো হ'লেই আয়ুস বাঢ়িব আৰু শৰীৰৰ ৰোগ ব্যাধিবোৰ নাথাকিব। গতিকে আমি যদি সেইটো বাদ দি উশৃংখল জীৱন যাপন কৰোঁ, উশৃংখলভাৱে আমি আহাৰ বিহাৰ এইবিলাকত গুৰুত্ব দিওঁ, তেতিয়াহ'লে আমাৰ জীৱন দুখময় হ'ব। মানে শৰীৰ যেতিয়া ৰোগীয়া হৈ যাব, আৰু তাৰ মাজত আৰু শৰীৰৰ সুখটো কেতিয়াও সম্ভৱ নহ'ব। গতিকে আমি এখন ঘৰ, এখনটা পৰিয়াল আমি সুন্দৰ কৰিবলৈ হ'লে আচাৰ নীতি সদাচাৰ গাইডলাইন লাগিব, আৰু আমাৰ জীৱনটো সুন্দৰ কৰিবলৈ শৰীৰ ধৰ্ম পালন কৰিব লাগিব। মানে সৎ জেগাৰ পৰা দুটকা কমাই কৰি, সৎ জেগাৰ পৰা উপাৰ্জন কৰি পৰিয়ালটো চলাব লাগে। সেইটোতো ধৰ্মত আহিলে। তাৰমানে অধৰ্মৰ মাজেৰে আহৰণ কৰা ধন, সেইটোতো বেমাৰ হ'ব বা দুখৰ কাৰণ হ'ব, নহয় জানো? ভীষ্ম পিতামহে সেইকাৰণে মাতিব নোৱাৰিলে। দ্ৰৌপদীৰ আগত সেইটোৱে কৈছিলে, মই অন্যায়ৰ দুৰ্যোধনৰ অন্ন খোৱাৰ কাৰণে, অন্যায়ৰ সমৰ্থন কৰাৰ কাৰণে, মই তোমাৰ এই মোৰ চকুৰ আগত দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছে, এগৰাকী নাৰীৰ অভিমন্যুৰ মৃত্যু হৈছে, মই মাতিব নোৱাৰিলোঁ। সেইটো হ'ল অধৰ্মৰ বল। গতিকে ধৰ্মটো লাগিবই, সেইটো কথা। আৰু শেষত প্ৰভু আমাৰ নৱপ্ৰজন্ম, উঠি অহা যুৱক যুৱতীসকলক আপুনি কি উপদেশ দিব? ভাগৱতৰ গীতাৰ ওপৰত কি উপদেশ দিব? মই তেওঁলোকক উপদেশ মই নিদিওঁ, ভগৱান কৃষ্ণই দিব। আৰু সেইকাৰণে মই ভাবোঁ তেওঁলোকে ভগৱত গীতা, যিখন সংস্কৃতত, তাৰমানে আজিকালি গীতাবোৰ যিবিলাক ৰচনা হৈছে, এইবিলাক নিজা নিজা মানুহৰ মত, নিজা নিজা উপদেশবোৰ সোমাইছে। গতিকে মই ভাবোঁ 700 শ্লোকৰ শ্ৰীমদ ভগৱত গীতাৰ তলত যিটো ভাঙনি আছে, মানে পদৰ অৰ্থটো লিখা আছে, তেওঁলোকে প্ৰত্যেকে এখন এখন গীতা কিনক, আৰু সেই গীতা পাঠ পঢ়িবৰ কাৰণে, জীৱনৰ কাৰণে পঢ়ক, সকামৰ কাৰণে নহয়। তেওঁলোকে জীৱনক বিচাৰি পাব, জীৱন সুশৃংখল হ'ব, আৰু গীতাই তেওঁলোকৰ জীৱনক বহুত বহুত সুখী কৰিব, আৰু গীতাই তেওঁলোকৰ জীৱন ভৰাই তুলিব। মই সেইটোৱে আমাৰ অসমৰ প্ৰতিজন নৱপ্ৰজন্মক এই কথা কৈছোঁ, যে আমাৰ গাভৰুসকলকো কৈছোঁ যে প্ৰত্যেকে এখন এখন গীতা কিনক, আৰু সেই গীতাৰ মাজতে নিজক বিচাৰি পাব, গীতাৰ মাজেৰে নিজক গঢ়িব পাৰিব, আৰু সেই গীতাৰ মাজেৰে তেওঁলোকে নিজক সুন্দৰকৈ সজাব পাৰিব। এইখিনিকে মই সকলোৰে ওচৰত এইটো মৰমৰ দাবী আৰু অনুৰোধ ৰাখিছোঁ। আৰু মানুহৰ উপদেশ কাম নিদিয়ে, উপদেশ লওক ভগৱানৰ। এতিয়া বৰ্তমান ব্যাখ্যাবোৰত অকল মানুহে উপদেশ দিয়ে, সেইটো মানুহৰ উপদেশ নালাগে, ভগৱানৰ উপদেশ। ভগৱানে গীতাত উপদেশ দিছে আৰু ভাগৱতত আচৰণ শিকাইছে। গতিকে মই ভাবোঁ যে মানুহৰ উপদেশতকৈ ভগৱানৰ উপদেশ, যিহেতু গীতা আমাৰ আছেই, যিটো ভাগৱত আমাক দিছে, আৰু সেইকাৰণে মই আশা ৰাখিছোঁ এইখিনি কৰিলে সমাজখন সুন্দৰ হ'ব। আৰু এটা আমাৰ যে শৰণ, বহুতে শৰণ সত্ৰত লয়, বহুতে শৰণ মানুহত লয়, বহুতে শৰণ পন্থাত লয়। মই ভাবোঁ শৰণ লওক কৃষ্ণত, এইটোৱে উচিত হ'ব। কৃষ্ণত শৰণ, যি গুৰুৱে কৃষ্ণক দেখায়, যি গুৰুৱে কৃষ্ণত শৰণ দিয়ে, আৰু সেই গুৰুৱেহে পৰমাৰ্থ গুৰু। যি গুৰু মই শৰণ দিছোঁ, যি গুৰু মোৰ সত্ৰত শৰণ দিছোঁ, মোৰ সত্ৰত 1 লাখ শিষ্য হৈছে, সেইটো আকৌ তেওঁ গুৰুৱে তৰাব নোৱাৰিব নহয়, গুৰুৱে দেখোন দুখ কষ্টত ভোগে। গতিকে মই ভাবোঁ যি গুৰু পৰমাৰ্থ গুৰু, তেওঁ ভগৱানক দেখুৱাই, তেওঁ ভগৱানৰ লগত পৰিচয় কৰাই দিয়ে, আৰু তেওঁ ভগৱানৰ লগত যোগ কৰি দিয়ে শিষ্যক, আৰু ভগৱানে এদিন শিষ্যক তৰাই, লগতে শিষ্যই গুৰুক তৰাই। গতিকে এইখিনিকে অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়তে এই কথাবোৰ খুব চৰ্চা হ'ব লাগে, এই কথাবোৰৰ ওপৰতে কিছু
প্ৰশ্নই হওক বা কিছু আলোচনাই হওক এতিয়া বহুত প্ৰয়োজন আহি পৰিছে আৰু সেইকাৰণে আমি মই ভৰপূৰ ধন্যবাদো জনাইছোঁ আৰু মই এই কথাখিনি ক'তো এইকাৰণে কোৱা নাই মোক বহুতে কৈছিলে আৰু বহুতে কেতিয়াবা কয় এটা ঘৰতো আমাৰ লখিমপুৰতো এজনে বেয়াই পালে আজি বহুদিন মতা খবৰে নকৰিলে এইটো মই আচলতে ভাল এইকাৰণে নাপাওঁ মই খুব মোৰ জ্ঞান বুদ্ধি আৰু সাধন অত্যন্ত সীমিত এই জন্মত পূৰা নহ'ব আৰু মই সেইটো জানিলোৱে আৰু ইয়াৰ কাৰণে বহুত সাধন অধ্যয়ন আৰু তপস্যা লাগে কিন্তু এই অকমানি জ্ঞান আৰু সাধন লৈ মই মানুহৰ মাজত ওলাবলৈ ভয় কৰোঁ অত্যন্ত ভয় কৰোঁ সেইকাৰণে মই ভাবোঁ যিমান লুকাই যিমান পাতৰ আঁৰত থাকি অকণমান সেৱা কৰিব পাৰোঁ মোৰ কাৰণে সেইটোৱে কল্যাণ হ'ব আজি তথাপিও কেতিয়া আজিৰ এই অনুৰাগটো বৰ মোৰ আন্তৰিকতা থকাৰ কাৰণে এই কথাখিনি ক'বৰ কাৰণে মই বাধ্য হ'লোঁ আৰু এই অনুযায়ী বহৰাটোদাখিনি সকলোৰে পৰা ক্ষমা বিচাৰিছোঁ লগতে পৰামৰ্শ বিচাৰিছোঁ আৰু যদি ভাল হয় সমাজৰ কাৰণে এইখিনি সকলোৱে অকণমান হ'লেও যত্ন কৰিব শেষত আপোনাৰ মতামত এটা নল'লে আমি আধৰুৱা হৈ ৰ'ম গতিকে আপুনি কেনে পালে আৰু কি ক'ব এইটো বৰ সুন্দৰ এইটো এইকাৰণে সুন্দৰ যে মুক্ত শব্দটোৱে সুন্দৰ তাৰমানে য'ত কপটতা নাই য'ত কোনো বান্ধন নাই আৰু সেই জীৱনো সুন্দৰ সেই সমাজো সুন্দৰ আৰু সেই পৰিৱেশো সুন্দৰ আৰু তাকেইতো বৈকুণ্ঠ বুলি কৈছে গতিকে এই মুক্ত মনেৰে মুক্ত ভাৱনাৰে মুক্ত চিন্তাৰে এই কথাখিনি সমাজৰ মাজত আগবঢ়াই নিয়াটো বহুত ভাল আৰু বহুত ভাল পদক্ষেপ আৰু মই ভাবিছোঁ ই সুদূৰ প্ৰসাৰী হওক আৰু এটা বিষয়ৰ ওপৰত দৰ্শন আৰু বিজ্ঞানৰ ভেটিত নিৰ্মোহভাৱে আলোচনাখিনি হওক সমাজত এটা শুভ বাতাবৰণ গঢ়ি উঠিব আৰু সমাজৰ যুৱ প্ৰজন্মই বহুত জানিব লগা আছে আমাৰ এতিয়া বৰ্তমান নামঘৰ ইমান নামঘৰৰ বিষয়ে নাজানে যাৰ কাৰণে মাহ প্ৰসাদ আধা পেলাইছে তাৰ নামঘৰতে তামোল এই কুঁহিয়াৰৰ চোবাবিলাক চব আধা খাই আধা পেলাই নামঘৰতে এৰি থৈ আহিছে আৰু শেষত গৈ এতিয়া এনেকুৱা এটা আছে কাজিয়া বা অসূয়া বা অপ্ৰীতিৰ ঘটনাবোৰ নামঘৰতো ঘটিবলৈ আৰম্ভ কৰিছে গতিকে মই আশা ৰাখিছোঁ এই মাজে এই অনুষ্ঠানটো মুক্ত যিটো আড্ডা আৰু যিটো আলোচনাৰ এই অনুষ্ঠান আমি আগবঢ়াই নিয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ভগৱানে সহায় কৰক আৰু এইটো অত্যন্ত প্ৰয়োজন গতিকে মই ভাবোঁ অকণমান এই দিশটোৰ ওপৰত আগবাঢ়ক কষ্ট হ'লেও হ'ব আৰু বিশেষকৈ আধ্যাত্মবাদটোৰ ওপৰত মানুহৰ সিমান এটা এতিয়াও মানসিকতা আমাৰ অসমত গঢ়ি উঠা নাই কাৰণ সেইকাৰণে অসমত এতিয়া মানে এই বিভিন্ন পদ্ধতি লৈছে এই ভিউজ পাবৰ কাৰণে কিন্তু আধ্যাত্মবাদটো এটা দিন গ্ৰহণ কৰিব মানুহে গতিকে এইটো ভৱিষ্যতে আগবাঢ়ক ভৱিষ্যত সফল হওক আৰু অসমৰ যিসকল শ্ৰোতা আছে তেওঁলোকে নিজেও চাব আৰু সমাজৰ বুকুৰ মাজলৈকে আগবঢ়াই দিব এইখিনিকে আশা ৰাখি আজি দুলীয়াজানৰ এই পবিত্ৰ ভূমিখনতে মই প্ৰায় 20-25 বছৰ আগৰ পৰা আহিয়ে আছোঁ আৰু আজি শেষৰ অনুষ্ঠানটো মোৰ দুলীয়া গাঁৱত আছে গতিকে শেষৰ অনুষ্ঠানটো কালি ৰাতিপুৱাই ট্ৰেইনত যামগৈ আৰু ভাল লাগিলে প্ৰভু ধন্যবাদ জয় শ্ৰীকৃষ্ণ এয়া আমাৰ মাজত আছিলে সুদূৰ লখিমপুৰৰ পৰা অহা গীতাধাম সেৱা কেন্দ্ৰৰ গীতাচাৰ্য শ্ৰীযুত লোহিত চন্দ্ৰ দেৱ শৰ্মা প্ৰভু আমি প্ৰভুৰ পৰা গীতা ভাগৱতৰ বহু প্ৰয়োজনীয় কথা আমি জানিব পাৰিলোঁ বুলি আশা ৰাখিছোঁ আৰু আমি দৰ্শকসকলৰ বাবে এই বিষয়টো আগবঢ়াইছোঁ আপোনালোকে আমাক জনাব যে আপোনালোকে আমাৰ এই চেনেলটো ক'ৰ পৰা চাইছে কেনে পাইছে আমাক এটা মতামত দিব আমাৰ কমেণ্ট বক্সত মতামত দিব আপোনালোকৰ মতামতেই আমাৰ প্ৰেৰণা হ'ব আৰু ভৱিষ্যতৰ দিনত আমি এনেধৰণৰ ব্যক্তিসকলক আমাৰ মুক্ত আড্ডাৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনি আমি আপোনালোকৰ সন্মুখত তেওঁলোকৰ মতামত আৰু আপোনালোকৰ সহযোগিতা পাই থাকিম বুলি আশা ৰাখিলোঁ ধন্যবাদ